নমস্কাৰ ষ্টুডেণ্ট, এইটো ভিডিঅ'ৰ জৰিয়তে আমি উদাহৰণি 1.1 থকা 5ৰ পৰা 8লৈকে আমি সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 1ৰ পৰা 4লৈকে সমাধান কৰিছিলোঁ। এতিয়া আমি 5 নম্বৰটো সমাধান কৰোঁ। ইয়াত 5 নম্বৰত দিয়া আছে আমাৰ 405 আৰু 2520। এতিয়া চোৱা, আমাৰ 2520 এইটো আমাৰ ডাঙৰ হয়, 405 এইটো আমাৰ সৰু হয়। এতিয়া আমি 2520 হৰণ কৰিম 405-এৰে। 2520 হৰণ কৰিম 405-এৰে। চোৱা, ইয়াত আমি 6 বাৰ দিব পাৰি, ঠিক আছে। যদি আমি 7 বাৰ দিওঁ তেনেহ'লে আমাৰ 2520তকৈ বেছি হৈ যাব। তেনেহ'লে আমি 6-এৰে দিম। 6-এৰে দিলে চাওক কিমান হ'ব। 5 6 30, 30ৰ 0 0, ইয়াত 3, 4 6 24। এতিয়া বিয়োগ কৰি চাওঁ আমি। 0, ইয়াত আহিব আমাৰ 9। এতিয়া চোৱা, আমি কিমান পূৰণ কৰিছোঁ? আমি পূৰণ কৰিছোঁ 100, আৰু আমাৰ কিমান বাকী কিমান হৈছে? 90। এতিয়া আমি 405ক হৰণ কৰিম 90-এদি। এতিয়া চোৱা, 405 আমি 90-এদি হৰণ কৰিম। ইয়াত 4 বাৰ যাব, 0 4 6 36। এতিয়া আমি যদি বিয়োগ কৰোঁ, ইয়াত পাম আমি 5 আৰু ইয়াত পাম আমি 4। এতিয়া চোৱা, আমি কিমান পূৰণ কৰিছোঁ? আমি পূৰণ কৰিছোঁ 4, আৰু আমাৰ বাকী কিমান হ'ল? 45। এতিয়া আমি 90ক এই 45 দি হৰণ কৰিম। চাওঁ কিমান বাৰ যায়। 2 বাৰ যাব আমাৰ, 2 45, আমি ইয়াত 90 পাম, 0 হৈ যাব। আমি পূৰণ কৰিছোঁ ইয়াত 2, আৰু আমাৰ বাকী কিমান হ'ল? 0। যিহেতু আমাৰ বাকী 0 হৈ গ'ল, আমাৰ গসাগু হ'ব 45। এতেকে 45। এতিয়া 6 নম্বৰটো চোৱা। 6 নম্বৰত আমাক দিয়া আছে 155 আৰু 1385। এতিয়া চোৱা, 1385টো ডাঙৰ হয় আৰু 155টো সৰু হয়। এতিয়া আমি 1385 হৰণ কৰিম 155-ৰে। ইয়াত চোৱা কিমান বাৰ যায়। 1385 ইয়াক হৰণ কৰিম আমি 155-ৰে। ইয়াত চোৱা, ইয়াত 8 বাৰ যাব, 0 হ'ব, 4 12। এতিয়া আমি বিয়োগ কৰিলে ইয়াত পাম আমি 5, ইয়াত পাম আমি 4, আৰু ইয়াত পাম আমি 1। এতিয়া চোৱা, আমি কিমান পূৰণ কৰিছোঁ? আমি পূৰণ কৰিছোঁ 8, আৰু আমাৰ বাকী কিমান হ'ল? 145। এতিয়া 155ক হৰণ কৰিম আমি 145-এৰে। চোৱা কিমান বাৰ যায়। 155ক হৰণ কৰিম আমি 145-এৰে। 1 বাৰ যাব, 145। ইয়াত আমি পাম 10। এতিয়া চোৱা, আমি কিমান পূৰণ কৰিছোঁ? আমি ইয়াত 1 পূৰণ কৰিছোঁ, আৰু আমাৰ বাকী কিমান হ'ল? 10। এতিয়া 145ক হৰণ কৰিম আমি 10-এৰে। চাওঁ কিমান বাৰ যায়। 10-এৰে দিলে ইয়াত 1 বাৰ দিব পাৰিম, 10, 4 আহিল, ইয়াত 5 45, 4 10, 4 40। চোৱা,
ইয়াত আমি পূৰণ হ'ল আমাৰ 14 আৰু আমাৰ ভাগশেষ কিমান হ'ল 5। এতিয়া এই 10ক আমি 5ৰে হৰণ কৰিম। 2 বাৰ যাব 10, আমি 0 পাম। তো আমি পূৰণ কৰিছোঁ কিমান, ইয়াত আমি 2। আমাৰ ভাগশেষ কিমান হ'ল 0। যেহেতু 0 ওলাই গৈছে আমাৰ, তেনেহ'লে আমাৰ গসাউ হ'ব 5। ইকুৱেল 5। এতিয়া 7 নম্বৰটো চোৱা। ইয়াত 7 নম্বৰত আমাৰ দিয়া আছে 384 আৰু 1296। তো এইটো আমাৰ ডাঙৰ হয়, তো সেইটো আমি আগত লিখি লৈছোঁ, আৰু এইটো আমাৰ সৰু হয়। এতিয়া চোৱা, আমাৰ 1296 হৰণ কৰিম আমি 384। চাওঁ কিমান বাৰ যায় হৰণ। 1296 হৰণ কৰিম আমি 384। চোৱা, ইয়াত আমি 3 বাৰ দিব পাৰিম। 3 বাৰ দিলে হ'ব আমাৰ 3 4 12, 3 8 24, 25, তাৰপিছত 3 ইয়াত 11। এতিয়া বিয়োগ কৰি চাওঁ আমি। ইয়াত 4 পাম আমি, ইয়াত 4 আৰু ইয়াত 1 পাম। চ' আমি কিমান পূৰণ কৰিছোঁ? আমি পূৰণ কৰিছোঁ 3। আৰু আমাৰ ভাগশেষ কিমান হ'ল? ভাগশেষ হ'ল আমাৰ 144। 144। এতিয়া আমি 384 হৰণ কৰিম 144 দি। এতিয়া চাওঁ কিমান বাৰ যায়। 144 দি। এতিয়া চোৱা, আমি 2 বাৰ দিব পাৰিম। 2 4 8, 8 2 1 2। এতিয়া বিয়োগ কৰিলে আমি পাম ইয়াত 6, ইয়াত আমি পাম 9। এতিয়া চোৱা, আমি কিমান পূৰণ কৰিছোঁ? ইয়াত আমি পূৰণ কৰিছোঁ 2, আৰু আমাৰ ভাগশেষ কিমান হ'ল 96। এতিয়া চোৱা, আমি 144 পূৰণ কৰিম আমি 96 দি। 144 হৰণ কৰিম আমি 96 দি। এতিয়া চোৱা কিমান বাৰ যায়। ইয়াত আমি 1 বাৰ দিব পাৰিম। ইয়াত পাম আমি 96। এতিয়া বিয়োগ কৰিলে আমি পাম ইয়াত 8, আৰু ইয়াত পাম আমি 4। এতিয়া আমি কিমান পূৰণ কৰিছোঁ চোৱা। ইয়াত আমি 1 পূৰণ কৰিছোঁ, 1। আৰু আমাৰ ভাগশেষ কিমান হ'ল 48। এতিয়া আমি এই 96ক আমি 48ৰে হৰণ কৰিম। 96ক হৰণ কৰিম আমি 48ৰে। 2 বাৰ যাব আমাৰ 96 হ'ব। ইয়াত আমি 0 পাম। ইয়াত পূৰণ কৰিছোঁ আমি 2। আমাৰ ভাগশেষ কিমান হ'ল 0। যিটো ভাগশেষ 0 হ'ল, আমাৰ গসাউ হ'ব 48। এতেকে 48। এতিয়া 8 নম্বৰ অংকটো চোৱা। 8 নম্বৰত আমাৰ দিয়া আছে 1848 আৰু 3058। এতিয়া 3058 হৰণ কৰিম আমি 1848ৰে। চাওঁ কিমান বাৰ যায়। আমি ইয়াত 1 বাৰ দিব পাৰিম। এতিয়া বিয়োগ কৰিলে 0 পাম। ইয়াত 1, ইয়াত 2, আৰু ইয়াত 1। চোৱা, আমি কিমান পূৰণ কৰিছোঁ? আমি 1 পূৰণ কৰিছোঁ। আৰু আমাৰ ভাগশেষ কিমান হৈছে? ভাগশেষ 1210। 1210। এতিয়া আমি 1848ক হৰণ কৰিম 1210ৰে। 1210ৰে। চাওঁ আমি হৰণ কৰি। আমি 1 বাৰে দিব পাৰিম।
এতিয়া বিয়োগ কৰিলে আমি পাম ইয়াত 8, ইয়াত আহি যাব আমাৰ 3 আৰু ইয়াত পাম আমি 6। এতিয়া চোৱা কিমান পূৰণ কৰিছোঁ আমি পূৰণ কৰিছোঁ 1 আৰু আমাৰ ভাগশেষ কিমান ওলাইছে 638। এতিয়া আমি 1210 হৰণ কৰিম 638 এৰে। চাও কিমান বাৰ যায় ইয়াত 638। আমি একবাৰে দিব পাৰিম ইয়াত 638। এতিয়া বিয়োগ কৰিলে আমি পাম ইয়াত 2, ইয়াত আহিব 7, ইয়াত আহিব 5। সো আমি কিমান পূৰণ কৰিছোঁ 1 পূৰণ কৰিছোঁ। আমাৰ ভাগশেষ কিমান হৈছে 572। এতিয়া 638 হৰণ কৰিম আমি 572ৰে। চাও আমি হৰণ কৰিম। ইয়াতো একবাৰে দিব পাৰিম 572। ইয়াত আমি বিয়োগ কৰিলে পাম ইয়াত 6, ইয়াত আমি 6। কিমান পূৰণ কৰিছোঁ আমি 1 পূৰণ কৰিছোঁ। আমাৰ ভাগশেষ কিমান হ'ল 66। এতিয়া 572 হৰণ কৰিম 66ৰে। এতিয়া চাও কিমান বাৰ যায়। চোৱা ইয়াত আমি 8 বাৰ দিব পাৰিম 8, 52। এতিয়া বিয়োগ কৰিলে ইয়াত পাবা 4, ইয়াত আমি 4। এতিয়া চোৱা আমি কিমান পূৰণ কৰিছোঁ আমি 8 পূৰণ কৰিছোঁ। আমাৰ ভাগশেষ কিমান হৈছে 44। এতিয়া 66 হৰণ কৰিম আমি 44ৰে। চাও কিমান বাৰ যায় 44, একবাৰ দিব পাৰিম। ইয়াত আমি পাম 22। তো আমি পূৰণ কৰিছোঁ 1, আমাৰ ভাগশেষ কিমান হ'ল 22। এতিয়া 44 হৰণ কৰিম 22ৰে। 44, 22 দুইবাৰ যাব 44। ভাগশেষ আমাৰ 0। পূৰণ কৰিছোঁ আমি ইয়াত 2, আমাৰ ভাগশেষ কিমান হ'ল 0। যেহেতু ভাগশেষ 0 হ'ল তেনেহ'লে আমাৰ গসাগু হ'ব 22। তিনি 3058 আৰু 1848 গসাগু হ'ব আমাৰ 22।